চাপৰৰ চৰ ঘূনিমাৰী গাঁৱত উপস্থিত হয় কেএছচিৰ মুখ্য পাৰিষদ জীৱেশ ৰায়। পোনপ্ৰথমবাৰৰ বাবে কেএছচিৰ মুখ্য পাৰিষদগৰাকী মুছলমান অধ্যুষিত দেশী গাঁওখনত উপস্থিত হোৱাত উষ্ম আদৰণি জনায় গাঁওবাসীয়ে। ঘোঁৰাৰ গাড়ীত উঠাই ৰাজ আতিথ্যৰ দৰে গাঁওবাসীয়ে আগুৱাই লৈ যায় জীৱেশ ৰায়। চৰ ঘূনিমাৰী গাঁৱৰ ৰাইজে বিশেষ সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি কেএছচিৰ মুখ্য পাৰিষদগৰাকীক সম্বৰ্ধনা জ্ঞাপন কৰে। উক্ত সভাত উপস্থিত হৈ মুখ্য পাৰিষদগৰাকীয়ে ৰাইজৰ সৈতে মত বিনিময় কৰাৰ উপৰিও ভাষণ প্ৰসংগত কয় যে চৰ ঘূনিমাৰী গাঁৱৰ বাট পথৰ যি দুৰৱস্থা এয়া উন্নত কৰাৰ লগতে বিভিন্ন সমস্যাসমূহ আগন্তুক দিনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ সহযোগত সমাধান কৰাৰ আশ্বাস প্ৰদান কৰে। চাপৰৰ পৰা আলী আকবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। হয়, আজি বিলাসীৰ পৰা আমাৰ যি চাপৰ চৰ ঘূনিমাৰী এই অঞ্চলত উপস্থিত হৈ খুব আপ্লুত হৈছোঁ, খুব আনন্দিত হৈছোঁ। এইকাৰণে আনন্দিত হৈছোঁ যে এই চৰ ঘূনিমাৰীবাসী ৰাইজে আজি আমাক সম্বৰ্ধনা অনুষ্ঠানৰ কাৰণে ইয়াত আমন্ত্ৰণ কৰিছে আৰু ৰাইজৰ যি ব্যাপক উৎসাহ উদ্দীপনা দেখি আমাক যিদৰে ঘোঁৰাৰ গাড়ীৰে তেওঁলোকে ইয়াত আনি যি সুন্দৰভাৱে যি আমাক ৱেলকাম স্বাগতম জনাই যিখন সভা আজি অনুষ্ঠিত কৰা হ'ল, সম্বৰ্ধনা আৰু যি মত বিনিময় সভা, সঁচাকৈ মই পুনৰবাৰ কৈছোঁ খুব গৌৰৱান্বিত হৈছোঁ আৰু এখেতসকলক ধন্যবাদ জনাইছোঁ। এইকাৰণে ইয়াত আমি উপস্থিত হৈছোঁ যে এই চৰ ঘূনিমাৰী অঞ্চলত বিগত বছৰ ধৰি আমাৰ ইয়াত কংগ্ৰেছ চৰকাৰ চলিছিল, বিধায়ক হৈছিল, পঞ্চায়ত তেওঁলোকৰ আছিল। বিগত কিছুদিন বছৰ ধৰি ইয়াত UDFৰ MLA আছে, তেওঁলোকৰ পঞ্চায়ত আছিল। কিন্তু এই অঞ্চলত কেতিয়াও যি উন্নয়ন হ'ব লাগিছিল যি হাৰত, সেই উন্নয়ন দেখা পোৱা নাই। আৰু সেই কথা জানিব পাৰি আজি ইয়াত উপস্থিত হৈ নিজ চকুৰে দেখিলোঁ যে ইয়াৰ যে ৰাস্তা ঘাট, সঁচাকৈ আজিৰ যি ইণ্টাৰনেটৰ 4G যুগ, এই যুগত এই ৰাস্তা দেখি সঁচাকৈ আমি অতি মৰ্মাহত হৈছোঁ। আৰু নিশ্চিতভাৱে আমি আমাৰ বিভিন্ন আঁচনিৰ ফালৰ পৰা এই ৰাস্তাৰ সমস্যাকে ধৰি এই অঞ্চলৰ বিভিন্ন সমস্যা আগন্তুক দিনত কিদৰে আমি সমস্যাসমূহ সমাধান কৰিব পাৰোঁ, নিশ্চিতভাৱে আমি ইয়াৰ প্ৰয়াস আৰু যৎপৰোনাস্তি প্ৰচেষ্টা চলাম। আমাৰ মাননীয় অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই অঞ্চলৰ যিসমূহ সমস্যা, এই সমস্যা আমি একেলগে হাতে হাত ধৰি আগন্তুক দিনত নিশ্চিতভাৱে আমি সমাধান কৰিম। এই কথা আমি 100% নিশ্চিত। আৰু আজি চাপৰ চৰ ঘূনিমাৰীবাসী ৰাইজক আমি জনাইছোঁ যে আমি যদি উন্নয়ন কৰিব লাগে, আমি যদি সময় উন্নয়ন কৰিব লাগে, এই অঞ্চলসমূহক আমি যদি উন্নয়নৰ দিশত আগবঢ়াই লৈ যাব লাগে, তেতিয়াহ'লে ভাৰতীয় জনতা পাৰ্টিৰ বিকল্প কেতিয়াও নাই। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিকল্প কেতিয়াও নাই। আৰু যাৰ কাৰণে আমি সকলোকে আহ্বান জনাইছোঁ যে আহক আমি একেলগে হাতে হাত ধৰি বিজেপি নেতৃত্বাধীন চৰকাৰৰ যি অসমৰ মুখ্যমন্ত্ৰী যশস্বী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সকলোৱে আমি উন্নয়নের দিশত আগবাঢ়ো। যাওয়া দিনগুলোনত যেমন করে আমরা মিলাপ্রীতির মাঝে দিয়া শান্তি সম্প্রীতির মাঝে দিয়া আমরা বসবাস করে আসিল, আগন্তুক আইসা দিনগুলোনত আমরা যাতে ওইরকম করে থাকিবার পাক, এইটাই উপরবেলা যাতে আমাক ক্ষমতা দে, শক্তি দে, আশীর্বাদ দে, এইখিনি মই উপরবেলার ওচৰত দোয়া আৰু প্ৰাৰ্থনা মই মাগিলো। ঘূনিমাৰীৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হৈছে। সকলোৱে অকণমান হাত চাপৰি দিব লাগে, ভাল লাগিব। এইবুলি আমি সম্বৰ্ধনা জনাম। এইবুলি বৌমনক তেখেতক এখনি ফুলাম।
আমাৰ মাজত উপস্থিত আছে ৰাজিকা দাস, তেখেতকো এখনি ফুৰাম গামোচাৰে সম্বোধনা জনাম। দীপাৰাণী বাইদেউ, তেখেতক এখনি ফুলাম গামোচাৰে সম্বোধনা জনোৱা হ'ব। সোদা ৰাইজ, এইবেলি আমাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আমাৰ মিডিয়া সাংবাদিক বন্ধুসকলক, তেখেতসকলক আমি মঞ্চত আহিবলৈ ইয়াৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ জ্ঞাপন কৰি আজিৰ সভাখন এই সম্বৰ্ধনা সভা हेलो हेलो চলো আরেকজন আছে না? আপনি যাবেন তো? আপনি যাও, আপনি আগুন যাচ্ছেন।